হেল্ল' ফ্ৰেণ্ড, মই আজি চুজিৰে এটা ভাপত দিয়া পিঠা আপোনালোকৰ আগত বনাই দেখাবলৈ লৈছোঁ। বহুত ইজি, বহুতে বনাইছে হয়তো, বনাই খাই চাব, বেয়া নালাগে। তেল চেল একো দৰকাৰ নাই বিশেষ। ইয়াৰ কাৰণে লাগিব চুজি আৰু ফ্ৰেছ নাৰিকল হ'লে ভাল। মই ফ্ৰেছ নাৰিকল ৰুকি পেলাই ফ্ৰিজত থোৱা আছিলে, তাৰ পৰাই দিছোঁ। চুজি মই আন্দাজমতে হয়তো 1 কাপ 1.5 কাপমান হ'ব চাগে, আন্দাজমতে লৈছোঁ। নাৰিকলো সেই অনুপাতে লৈছোঁ। নাৰিকল অলপ সৰহকৈ দিলে ভাল আৰু ফ্ৰেছ নাৰিকল নাথাকিলে আপোনালোকে শুকান বজাৰত পোৱা পাউডাৰ নাৰিকলো দিব পাৰে, গুড়িৰ পাউডাৰ যে পেকেট পায় তেনেকুৱাও দিব পাৰে। আৰু সেই অনুপাতে মই চেনি দিছোঁ। চেনি আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুযায়ী, কম খালে অলপ কমো দিব পাৰে। মই ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। এতিয়া মই সেই চুজি, নাৰিকল আৰু চেনিখিনি অলপ মিলাই লৈ ইয়াতে গাখীৰ আৰু অকল ক্ৰীম দি মই সানিম এইখিনি বস্তু, আৰু অলপ বেকিং দিব লাগিব। আটাইখিনি দি ভালকৈ মই সানি লৈ, বেকিঙো আন্দাজমতে আধা চামুচমান দিলেই হ'ব বেকিং, কাৰণ পৰিমাণ বেছি নহয় কাৰণে মই অলপ কমকৈ দিছোঁ। পৰিমাণ অনুযায়ী বস্তুখিনি আপোনালোকে নিজে আন্দাজ কৰি ল'ব। বনাই চাব, ভাল লাগে খাই। হয়তো বহুতে বনাইছে নিশ্চয়, নজনাখিনিৰ কাৰণেই মই দিছোঁ। যোনে বনোৱা নাই সেইখিনিয়ে হয়তো এইটো ৰেচিপি চাই বনাব পাৰিব। এতিয়া মই অলপ অলপকৈ গাখীৰ দি চুজিৰ আৰু নাৰিকল, চেনি দিয়া মিশ্ৰণখিনি মই অলপ সানি ল'ম। অলপ অলপকৈ দিছোঁ মই, বৰ বেছিও আপুনি পনীয়া কৰিব নালাগে আৰু বৰ বেছি টানো কৰিব নালাগে মিশ্ৰণটো। অলপ ক্ৰীম দিলে ভাল হয়। ক্ৰীমটো আপোনালোকে নিদিলেও হয়, নিজৰ ইচ্ছা অনুযায়ী দিলে ভাল লাগে আৰু। মই অলপ দিছোঁ ক্ৰীম, বৰ বেছি নাই দিয়া, 2 চামুচমান হ'ব নিশ্চয়। এনেকৈ দিছোঁ ক্ৰীম। আমুল তাজা ইউজ কৰিছোঁ, আমুল ক্ৰীমৰ, আমুল তাজা গাখীৰ আৰু আমুল ক্ৰীমেই মই ইউজ কৰিছোঁ। গাখীৰ বেলেগো ইউজ কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী। মোৰ ওচৰত এয়াই আছিলে, মই সেয়াই ইউজ কৰিছোঁ। এইখিনি মই এতিয়া ভালকৈ সানি লৈ অকণমান এইখিনি অকণমান আধা ঘণ্টামান মই এনেকৈ সানি ৰেষ্ট কৰিবলৈ থৈ দিব লাগিব। আধা ঘণ্টাৰ ওপৰত থ'লেও একো বেয়া নহয়, কাৰণ চুজিখিনি ফুলি যাব গাখীৰ আৰু পাই। অলপ ফুলিবলৈ দিব লাগিব চুজিখিনি। এতিয়া মই ইডলি ষ্টেণ্ডত এই মিশ্ৰণখিনি অকণমান, মই ইয়াতে ইলাচি গুড়ি দিছোঁ। ইলাচি অলপ খুন্দনাত থেতালি মই ইলাচি গুড়ি অলপমান তাত দি দিছোঁ, গোন্ধ ভাল হ'বৰ কাৰণে। এতিয়া ইডলি ষ্টেণ্ডত মই অকণমান ঘি লগাই এই মিশ্ৰণখিনি ইডলি যেনেকৈ বহাই তেনেকৈ অলপ অলপকৈ দি পেলাই, তাৰ ওপৰতে মই আলমণ্ড কাটি থোৱা আছে, মিহি মিহিকৈ আলমণ্ড অলপ অলপ দি দিম। এতিয়া মই এয়া ঘি লগাই প্লেটখন ৰেডি কৰিছোঁ। ৰেডি কৰি মই তাতে অলপ অলপকৈ দি দিম। ঘি নলগাই অইলো লগাব পাৰে, ৰিফাইন অইল অলপ লগালেও হ'ব, মই ঘিকে লগাইছোঁ। বেকিং দিয়াৰ কাৰণে ফুলি যাব, বৰ বেছি বেছি নিদিলেও হ'ব। অলপ বেকিং দিয়া হৈছে যেতিয়া অলপ ফুলিব। বনাই খাই চাব, একোৱেই কষ্ট নহয় বস্তুখিনি থাকিলে। আলহী আহিলে আলহী বহায়ো আপুনি বনাই খুৱাব পাৰিব, একোৱেই কষ্ট নহয় বনাবলৈ। অলপ বাহিৰলৈ ওলাই গৈছিলে কাৰণে মই অলপ আঙুলিৰে ঠেলি ভিতৰত ধুনীয়াকৈ সাজটো ধুনীয়া হ'বৰ কাৰণে অকণমান টেপিলোঁ। এতিয়া ইয়াতে মই কাটি থোৱা আলমণ্ডখিনি ওপৰতে দি, দেখিবলৈ ধুনীয়া হ'লেও অলপ ভাল লাগে, সেইকাৰণে মই ওপৰত অলপ অলপ আলমণ্ড দি দিছোঁ। দেখিবলৈও ধুনীয়া হয়। বস্তুবোৰ খাবলৈ ধুনীয়া হোৱাটো ভালেই, কিন্তু দেখিবলৈও ধুনীয়া হোৱাটো ভাল লাগে, সেইকাৰণে মই তেনেকৈ দিছোঁ। এতিয়া মই কুকাৰটোতে পানী উতলাই থৈছিলোঁ, এতিয়া ষ্টেণ্ডডাল বহাই দিম। উতলি থকা পানীতহে দিব দেই, পানী উতলাই ভালকৈ ল'ব, তাৰপৰা ষ্টেণ্ডডাল বহাই দিব। বেছি দেৰি নালাগে, আপোনাৰ এইটো 5 মিনিটতে হৈ যায়। একেবাৰে ইজি। বনাই খাই চাব, কেনেকুৱা লাগিলে ক'ব, ভাল লাগিব নিশ্চয়, খাই চাব। বাই।